কি আঁকিছিলা এয়া ইন্ডিপেন্ডেন্স ডে ওপৰত আঁকিছিলো ন কি প্ৰাইজ পালা কনসোলেশন পাইছা তুমি কি পালা মই কনসোলেশন পালো কি আঁকিছিলা তুমি সেলিব্রেটিং ইন্ডিপেন্ডেন্স ডে ভাল লাগিলে ন থাকি ঠিকে আছে দিয়া তুমি কি আঁকিছিলা অপাৰেশন সিন্ধু কেনেকুৱা লাগিছে ভাল লাগিছে বহুত কম্পিটিশনটো দি পেলাই বহুত ভাল লাগিছে ধুনীয়া লাগিছে মই 3 বছৰ ধৰি এই কম্পিটিশনখন দি আছো থ্যাংক ইউ স্বাধীনতা দিৱস উপলক্ষে নগাঁও ৰটাৰী ক্লাবৰ সৌজন্যত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতা তাৰে জমিন পৰ 3.0 এই প্ৰতিযোগিতাখনি অন্তৰ্ভুক্ত হৈছে অসম বুক অফ ৰেকৰ্ডছত 19শৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত নগাঁও চৰকাৰী বালক বিদ্যালয়ত অনুষ্ঠিত এটি আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ৰবিবাৰে প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয় এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল প্ৰতিযোগিতাখনিৰ সমূহ পুৰস্কাৰৰ দাতা মানিক চান্দ এণ্ড সন্স জুৱেলছৰ স্বত্বাধিকাৰী বিনোদ সোণী এই অনুষ্ঠানত ভাগ লৈ প্ৰতিযোগীসকলৰ লগতে অভিভাৱকসকলো আনন্দিত হোৱা দেখা যায় তেওঁলোকে আজি যিটো চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিলে অতি সুন্দৰভাৱে আয়োজন কৰিলে প্ৰায় 19শৰো বেছি ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিলে গতিকে বৰ সুন্দৰভাৱে আজি তেওঁলোকে উদযাপন কৰিছে অনুষ্ঠানটো আয়োজন কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজতো এটা স্বাধীনতা দিৱস উপলক্ষে আমাৰ এটা দেশপ্ৰেমৰ এটা মনোভাৱ তেওঁলোকৰ মনত জগাই তুলিছে সেইকাৰণে মই আয়োজকসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ তেওঁলোকৰ যোন পৃষ্ঠপোষক আছে তেওঁকো মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ এনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰাৰ কাৰণে আমি অত্যন্ত আনন্দিত হৈছোঁ নগাঁওবাসী হিচাপে এই স্বাধীনতা দিৱসৰ প্ৰাক্ষণত যে এনেকুৱা এটা অনুষ্ঠান আমি ইয়াত আমি উদযাপন কৰিব পাৰিছোঁ ধন্যবাদ নগাঁৱতে এবাৰ রোটারি ক্লাব আসাম রেকর্ড মানে ব্রেক করে যেনক আমার ড্রয়িং কম্পিটিশন করেছে সেইটো মানে ইমান ভাল হয়েছে আর মানে ইমান দূর দূর পৰা ল'ৰা ছোৱালী বাচ্চাবিলাক পেৰেণ্টছ আই থিংক মোৰ দেন 1940 মান কিবা কম্পিটিটিভ আছিলে ইয়াতে কম্পিটিটৰ তাৰ লগতে পেৰেণ্টছ হওক মানে ইটস এ ক্রাউড অফ মোর দেন অ্যাবাউট 3500 আৰু খুব এটা ভাল কথা কি নেচার আমাক মানে সাপোর্ট কৰিছে টুডে মানে ইমান ভাল বতৰ এটা কৰিছে কি মানে হেৰি গৰম লাগা নাই আৰু তাৰ ভিতৰতে লেকিন ল'ৰা ছোৱালী বহি ইমান টাইম দি যেনেকুৱা ড্ৰয়িংটো কৰিছে দে হ্যাভ দ্য ভেরি গুড ক্যালিব্রিটি আৰু ইমান মানে ধুনীয়াকৈ মানে আঁকিছে ন ড্ৰয়িংটো কি মই নিজে মানে আচৰিত হৈ গ'ল কি ইমান সৰু সৰু ল'ৰা ছোৱালী বাচ্চাবিলাকটো তাৰ কি আছে মনত ইমান মানে ভাল ফিলিং আছে এটা মানে ইন রিগার্ড টু আওয়ার কান্ট্রি আমার ইন রিগার্ড টু আওয়ার আর্মি ইন মানে ইমান মানে ভাল মানে ফিলিংসটো আছে কি এইটো মানে এটা इट्स वेरी ड्रास्टिक केस होइसे लेकिन माने आमार माने देखो पूरा माने बच्चा बच्चा मनते हे बस्तुटू की आछे आमार आखि गलो हे बस्तुटू माने बच्चा बिलाक আজি किना माने कागज जेने आकिसे खूब ভাল লাগিছে एंड माने खूब ভাল লাগিছে कि माने इमान माने ভাল देशभक्ति आमार सब बच्चा भितर আছে थैंक्स ए लॉट फॉर द रोटरी क्लब to organize such a great nice event আৰু মই আশা কৰিছো কি আহা বছৰ ইয়াতকে বেছি পাৰ্টিসিপেট ইয়াতে হ'ব আৰু নতুন এটা আসাম ৰেকৰ্ডটো আমাৰ মানে রোটারি ক্লাবটো হেৰি বনাব থ্যাংক ইউ মানে রোটারি ক্লাব ইজ এ সোশ্যাল অর্গানাইজেশন মানে সামাজিক এটা মানে সংস্থা আছে আৰু মানে বছৰতে কেইটামান প্রজেক্ট কৰি থাকে তার ভিতরতে ড্রয়িং কম্পিটিশন এটা মেজর প্রজেক্ট আছে তো যে কিবা প্রজেক্ট করো মানে সব সংস্থাতে কি আছে পয়সা লাগিবই মানে মানি ইজ ওয়ান অফ দ্য ভেরি ইম্পর্টেন্ট ফ্যাক্টর আৰু মানে অকলে পয়সার কথা নাই মালিকজন স্পেশালি মানে অলসো আমি এটা মানে সামাজিক কামত মানে জড়িত আছো আমি অলরেডি মানে হসপিটাল
ইন ৰিগাৰ্ড টু এডুকেশ্যন মানে দুখীয়া মানুহ কাৰণে আমি অলৰেডি মানে যিমানখিনি পাৰোঁ আমি মানে মানে হেৰি সহায় কৰি আছোঁ আৰু মানে কৰি থাকিম আৰু মই এটা মেছেজ আমাৰ ৰাজ্যকে মানে দি আছোঁ কি নিজৰ কাৰণেতো কি আছে চব মানুহে কৰে মানে অন্য কাৰণে মানে ইটছ নট দ্য মেটাৰ অফ মানি কি মানে 1 টকা বা 1000 টকা মানে যিমানখিনি পাৰে যদি মানে ৰাজ্যৰ কাৰণে যিমানখিনি পাৰে মানে কৰি থাকিলে এইটো বেছি ভাল লাগিব আৰু মানে নিজৰ ঘৰতো সব মানুহ কৰে লেকিন মানে বাহিৰত কৰিলে আৰু বেছি মানে ভাল লাগিব তো মোৰ ৰিকুৱেষ্ট টু অল দি মানে ষ্টেট পিপল সব ৰাজ্যৰ কাৰণে কি যিমানখিনি পাৰে প্লিজ ডু দ্য হেল্প টু দ্য ৰিকুৱাৰ্ড এণ্ড দ্য নিডি পিপল থেংক ইউ It was a great job to organize this. Into সবৰ টিমৱৰ্কৰ কাৰণে এইটো সাকসেসফুল হৈছে আমাৰ মেম্বাৰ্স বিলাক আছে আৰু অমৃতসৰ স্কুলৰ ষ্টুডেন্টস আছে সবে মিলি পেলাই হেল্প কৰিছে আমি 1.5 মাহ পৰা প্ল্যানিং কৰি আছো সব ডিটেইলস প্ল্যানিং কৰি আছিল এই কাৰণে এটা স্মুথলি হৈ গল আৰু নেক্সট টাইম আপোনালোকে কি ভাবিছে কেনেকুৱা এবাৰ ৰেকৰ্ডটো কিহৰ ওপৰত হৈছে মানে ৰেকৰ্ড আসাম ৰেকৰ্ড আছে কি মানে আন্ডাৰ দ্য সেম রুফ একে লগত ইমান ষ্টুডেন্ট একসাথ এক কম্পিটিশন পাৰ্টিসিপেট কৰিছে এটো ৰেকৰ্ড হল আপোনাৰ আমি 3 বছৰৰ পৰা পাতি আছো কিন্তু এইবাৰ জাস্ট আমি ষ্টেট ৰেকৰ্ড লৈছিলো আসাম ষ্টেট ৰেকৰ্ড তাৰপৰাও মানুহ আহিছিলে আৰু খুব ভাল লাগিছে আৰু নেক্সট ইয়াৰ আমি ইয়াতকৈ আৰু ডাঙৰ এটেম্প লম হৈছে কি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম হৈ যাব নেশ্যনেল ৰেকৰ্ডত আহি যাব কিবা আৰু আমাৰ যিমান মানে ভাৰতীয় বিদ্যাপীঠৰ যিমান আপোনাৰ ষ্টুডেণ্ট আছে তেওঁ বহুত হেল্প কৰিছে আমাক আমি ছাৰৰ তেওঁ কমপ্লিট ভলেণ্টিয়াৰ ডিপাৰ্টমেণ্ট আমাক তেওঁ ছাপোৰ্ট কৰি দিছে এনেধৰণৰ যিকোনো বাতৰিৰ বাবে যোগাযোগ কৰক 7002171404 এই নম্বৰত